ভাগৱত ধৰ্ম কি? ভাগৱত ধৰ্মটো হ'ল আত্মবিশ্লেষণ, নিজক বিশ্লেষণ কৰা। পৰৰ ধৰ্ম হিংসা নকৰিবা, নিজক প্ৰথমতে শুদ্ধ কৰি লোৱা। আমি এতিয়া আনক শুদ্ধ কৰিবৰ কাৰণে আমি নিজৰ মাজতে ঢেৰ অনুষ্ঠান জন্ম কৰি লৈছোঁ। কথাষাৰ অপ্ৰিয় যেন লাগিলেও সত্য মনত ৰাখিব। আমি আনক সংস্কাৰিত কৰিবৰ কাৰণে আমি ভাগে ভাগে অনুষ্ঠান জন্ম দি লৈছো নে নাই? চাবচোন, আগতে এখন গাঁৱত এটা নামঘৰ, আজি এখন গাঁৱত 4টা বা 6টা নামঘৰ হ'ল। কিয় হ'বলৈ পালে? কিয়? মানুহ একেখিনি, একেকেইটা পৰিয়ালে আছিলে, পৰিয়ালৰ সংখ্যা হয়তো বৃদ্ধি হৈছে, কিন্তু একেখিনি মানুহেই নামঘৰ আছিলে এটা। সেইটো নামঘৰত আমি সকলোৱে একেলগে মিলি আমাৰ নিত্য নৈমিত্তিক কৰ্মবিলাক কৰিছে। কিন্তু আজি 4টা নামঘৰ হ'ল। কৰবাত যদি 4টা নামঘৰ নাই, 2টা নামঘৰ হৈছে। কৰবাত যদি এটাও নামঘৰ হৈ আছে, 2টাও হোৱা নাই, তেতিয়াহ'লে তাত কিন্তু খেল 3টা বা 4টা হৈছে। মানুহ একেখিনি, কোনোবা এশনীয়া বুলি হৈছে, কোনোবা মহাপুৰুষীয়া বুলি হৈছে, কোনোবা ভাগৱতীয়া বুলি হৈছে, কোনোবা সংঘৰীয়া বুলি হৈছে, কোনোবা সত্ৰীয়া বুলি হৈছে। আগত সেইটো নাছিল, আছিল জানো? এটা নামঘৰ, বৰ নামঘৰ নাম দিছিলে কোনোবাই। মানুহ একেখিনি হয় নহয়? সেই আগত অহা গাঁওখন প্ৰতিষ্ঠা কৰা মানুহখিনিৰ মাজৰ পৰা আমাৰ কেইটা বংশ আছে বোলে? ইয়াত 6টা বা 8টা বংশৰ মানুহ আমি আছো এখন গাঁৱৰ। সেই 6টা বা 8টা বংশৰ মানুহে আমাৰ সুন্দৰ গাঁও। কিন্তু আমাৰ মাজত এতিয়া ভাগ হোৱা সংখ্যাটো বাঢ়িল। কাৰণটো কি? প্ৰকৃততে গুৰুজনে দিয়া আদৰ্শ চিন্তাৰে আমি ভাগৱত ধৰ্মটো হয়তো আমাৰ জীৱনত সঠিকভাৱে আমি পালন কৰি যাব পৰা নাই। সঠিকভাৱে ইয়াৰ তত্ত্বটো চাগে আমি উপলব্ধি কৰিব পৰা নাই, যাৰ কাৰণে আমাৰ মাজত ইমান কেইখন সমাজ সৃষ্টি হ'ব লগা হ'ল। যাৰ কাৰণে একেখন গাঁৱতে এটা নামঘৰৰ পৰা গৈ 4টা নামঘৰ, 2টা নামঘৰ বা 4টা বা 6টা বা 8টা খেল হ'ব লগা হ'ল। এতিয়াও 8খেলীয়া নামঘৰ আছে, নাই জানো? কিহৰ কাৰণে? তাৰ 8টা খেল আছে। আমাৰ গাঁৱতো তাৰ শিপাবিলাক বাঢ়ি গৈ আছে। মানুহ কিন্তু একেখিনি আছে। যেতিয়ালৈকে ভাগৱত ধৰ্মটো আমি নিজে অনুভৱ কৰিব নোৱাৰিম, বুজিব নোৱাৰিম, ই যদি আমাৰ সমাজ পৰিৱৰ্তনৰ ধৰ্ম বুলি আমি যদি ভাবি লৈছো, ই সকাম খোৱা ধৰ্ম শাস্ত্ৰ বুলি যদি আমি ভাগৱত ধৰ্মটো ভাবি লৈছো, তেতিয়াহ'লে কিন্তু নহ'ব। সেইকাৰণে কৈছে, হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা হাৰে তেবেখে তৰিবা ঘূৰ সংসাৰ নিকাৰ, বিচাৰি শাস্ত্ৰত পাইবা এহিখে যুকুতি, কৃষ্ণৰ নামেকে সাধে ভুকুতি মুকুতি। একমাত্ৰ জীৱশ্ৰেষ্ঠ মনুষ্যৰ তৰণ উপায় হ'ল ঈশ্বৰৰ নাম। ঈশ্বৰৰ নামৰ ব্যতিৰেকে কলিত আৰু একো নাই, সিদ্ধান্ত দিলে। এই ভাগৱতত থকা কাহিনীবোৰ কোন যুগৰ বাৰু? আমি যদি চাওঁ, ভাগৱতত থকা কাহিনীবোৰ কলি যুগৰ কাহিনী এটাও নাই ইয়াত, আছে জানো? কাৰণ কলি যুগত ভাগৱত সৃষ্টি হোৱা নাই। ইয়াত কাহিনী আছে আদি সত্য যুগৰ, সত্য ত্ৰেতা দ্বাপৰ যুগৰ কাহিনীবিলাক ইয়াত নিবন্ধ কৰা আছে। আমি কোন যুগৰ মানুহ? কলি যুগৰ। এতিয়া সত্য ত্ৰেতা দ্বাপৰত চলা ধৰ্মবোৰ কৃষ্ণ সকলো লৈ গুচি গলো বুলি কৈছে। সত্য যুগত ধ্যান আছিল, আজি আমাৰ সাধ্য আছে ধ্যান কৰিবলৈ। আমি 2 ঘণ্টা সময় আসনখনত, ভাগৱতৰ আসনখনত বহি থাকিব নোৱাৰো, আঁঠু কটকটাই কঁকাল বিষায়। বছৰ ধ্যান কৰিব পৰাকৈ আমাৰ ওচৰত সামৰ্থ্য আছে? নাই। কলি যুগৰ মলমতী লোকসকলে কলিৰ লগত প্ৰভাৱান্বিত হৈ জন্মগ্ৰহণ কৰা জীৱবিলাকে এনেকুৱা ব্ৰত কৰিব নোৱাৰে। সেইকাৰণে সত্য যুগৰ ধৰ্মভাগ ভগৱন্ত কৃষ্ণই টোপোলা পাতি লৈ গ'ল। ত্ৰেতা যুগত আছিলে কি? যজ্ঞ। সম্ভৱ আজি যুগত আমি এটা যজ্ঞ সম্পাদন কৰাটো? তেনেকুৱা পুৰোহিত আছে যজ্ঞ মন্ত্ৰ উচ্চাৰণ কৰিব পৰাকৈ? যজ্ঞ এটাৰ কাৰণে যিমানবিলাক সম্বল লাগে, যিমান ব্ৰত পালন কৰিব লাগে, সিমান পালন কৰিব পৰা ব্যক্তি আমাৰ আছে? ঠাণ্ডা হলে আমি গাটোকে ধুবলৈ টান পাওঁ।
উঠিব লাগে যদি আমি ৰাতি 3টা বজাত উঠো, 8টা বজাত, দিনৰ 8টা বজাত বেলি ওলাই যায়গৈ। স্নান কৰিব লাগে যদি দুগ্ধ স্নান, প্ৰাত স্নান আমি কৰোঁ, ষষ্ঠী স্নান। তেনেকুৱা জীৱবিলাকে আমি এই কলিযুগত যজ্ঞ সম্পাদন কৰিব পৰা উপায় আছে জানো? নাই। হেন জানি ভগৱন্তই যে কলিৰ মলমতি লোকে এনেকুৱা যজ্ঞ সম্পাদন যিহেতু কৰিব নোৱাৰে, এই ধৰ্মখিনিও ভগৱন্তই তেওঁৰ লগতে টোপোলা পাতিলে। দ্বাপৰত আছিল পূজা, নহয়নে বাৰু? স্বয়ং কৃষ্ণ বংশতে পূজা কৰা নাছিল জানো? গোবৰ্ধন পূজা কৰিছিল, ইন্দ্ৰ পূজা কৰিছিল। পাছত কৃষ্ণ ক'লে যে ইন্দ্ৰ কিহৰ কাৰণে পুজিব লাগে? ইন্দ্ৰৰ কি কাম আছে ইয়াত? কোনো দেৱতাই দেখোন কোনেও দেখোন ইন্দ্ৰক নুপুজে, তোমালোকে ইন্দ্ৰক কিয় পুজিছা? বোলে ইন্দ্ৰক নুপুজিলে আমাৰ বৰষুণ নিদিব, খৰাং হ'ব, আমাৰ বিপদ হ'ব, শস্য শ্যামল নাপাম, আমি খাবলৈ নাপাম, অনাহাৰে অনিদ্ৰাৰে মৰিব লাগে। হেৰ' যদি ইন্দ্ৰক পূজা নকৰিলে বৰষুণ নিদিয়ে, তেতিয়াহ'লে পৰ্বতবোৰৰ ওপৰত ইন্দ্ৰইনো কিয় বৰষুণ দিয়ে? পৰ্বততো কোনোদিন ইন্দ্ৰ পূজা নকৰে। ইন্দ্ৰ পূজা যিসকলে কৰিলে তাত বৰষুণ দিব দিলে, পৰ্বত পাহাৰবোৰত কিয় বৰষুণ দিয়ে? যদি ইন্দ্ৰ পূজা নকৰিলেই অনাবৃষ্টি হয়, তেতিয়াহ'লে আজিৰ পৰা পিতা তুমি পৰ্বত পূজা কৰা, ইন্দ্ৰ পূজা বন্ধ কৰি দিয়া। তাৰপিছত গোবৰ্ধন পূজা আৰম্ভ হয়। গোবৰ্ধন পূজা কৰিলে কি হয়? পৰ্বতত তাত থকা গছ গছনিবিলাক থাকিলে জীৱবিলাক সষ্টম হৈ থাকিব, তাত থাকিলে আমাৰ গৰুবিলাকে খাবলৈ আহাৰ পাব। গতিকে পৰ্বতকে পূজা কৰা, ইন্দ্ৰক পূজা কৰা। পৰ্বত পূজা, গোবৰ্ধন পূজা আৰম্ভ কৰিলে, ইন্দ্ৰ বিতুষ্ট হ'ল। তাৰপিছতো কেয়াঙুলিয়ে গোবৰ্ধন ধৰি সকলোকে ৰক্ষা কৰা নাই জানো? এই যিবোৰ তত্ত্ব ভাগৱতৰ এটা এটা কাহিনীৰ মাজত যিবোৰ তত্ত্ব সোমাই আছে, এই তত্ত্ববোৰ কিন্তু আমি উপলব্ধি কৰিব লাগিব। 7 দিন, 4 দিন, 2 দিন, বছৰছে বছৰ যদি আমি ভাগৱত পাঠো কৰি থাকোঁ, কামত নাহিব। ভাগৱতত থকা কথাবোৰ আমাৰ জীৱনৰ কথা। এই জীৱনৰ কথাবোৰ আমি এটি এটিকৈ আমাৰ জীৱনত অলংকাৰ হিচাপে ধাৰণ কৰিব লাগিব। সুৰটো ভাল কাৰণে আমি খুব ধুনীয়াকৈ পঢ়ি থাকিলে নহ'ব, হয়নে? ভাগৱত এনেদৰে আপুনি এখন নহয়, দুখন নহয়, 100খন নহয়, 1000খন ভাগৱত লাইন কৰি লৈ যদি আমি বছৰে বছৰে পঢ়ি থাকোঁ, তাৰ পৰা উপকাৰ নহ'ব। ভাগৱতৰ কথাবোৰ আমাৰ জীৱনৰ অমৃত দায়িনী মন্ত্ৰ হিচাপে আমি জীৱনত ধাৰণ কৰিবলৈ যত্ন কৰিব লাগিব। সেইকাৰণে কৈছে যে বিচাৰি শাস্ত্ৰত পাই বা আহিখে যুগুতি, যুগুতটো হ'ল জীৱৰ, যুগুতটো হ'ল সেইটো কৃষ্ণৰ নামে সাধে ভূপতি মুকুতি। কৃষ্ণৰ নাম থৈ গ'ল। সত্য যুগৰ ধ্যান, ত্ৰেতা যুগৰ যজ্ঞ, দ্বাপৰৰ পূজা, সকলো ভগৱন্তই টোপোলা পাতি লৈ গ'ল। কৃষ্ণৰ লগতে সমস্ত ধৰ্ম গুচি গ'লা, একস্থান হৈয়া হৰি নাম মাত্ৰ ৰৈলা। এতেকে নামতে সমস্ত পুণ্য পায়, জানি হবে পুৰা হৰিগুণ গায়। আমাক সিদ্ধান্ত দিলে নাৰদে। সেইকাৰণে কৈছে হৰিৰ নামিব 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 মম জীৱনং কলো নাস্তিব 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 গতি অন্যতা। হৰিৰ নামেখে 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 জীৱন আমাৰ কলিযুগে গতি আৰু নাই হাৰে পায়। নাৰদৰ পঞ্চৰাত্ৰ তন্ত্ৰ গ্ৰন্থত সুন্দৰভাৱে উল্লেখ কৰিছে। পদ্মপুৰাণৰ পৰা, স্বৰ্গখণ্ডৰ পৰা নাম বস্তু আনি, ভাগৱতৰ পৰা শথং লৈ, গীতাৰ পৰা এখন সানি, কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ, তেৰাৰ প্ৰপন্ন ভক্ত বয়াৰপুৰ মাধৱদেৱে আমাক শুদ্ধ সনাতন আদি সত্য যুগৰ শুদ্ধ ধৰ্ম এক হৰণ হৰি নাম ধৰ্ম কহু গৰু ৰাজা প্ৰকাশ গুৰু ভতিমাত সুন্দৰভাৱে দি থৈ গ'ল। আমাৰ ধৰ্মটোৰ নাম কি? আমি বহুতে আমাৰ ধৰ্মটোৰ বিষয়ে নাজানো। এক হৰণ হৰিনাম ধৰ্ম। কোনোবা অনুষ্ঠানৰ ধৰ্ম নেকি? সেইটো হ'ব নোৱাৰে। কোনোবা সংগঠনৰ ধৰ্ম নেকি? সেইটো নহয়, হ'ব নোৱাৰে। কাৰণ গুৰু ভতিমাত কৃপালু গুৰুৱে গোৱাৰ পৰা লিখিছে যে এক হৰণ হৰি নাম ধৰ্ম কহু কৰু ৰাজা প্ৰকাশ। এক হৰণ হৰিনাম ধৰ্ম, এই হ'ল শুদ্ধ সনাতন ধৰ্ম, আদি সত্য যুগৰ শুদ্ধ ধৰ্ম, যিটো মাজতে দেৱতাসকলে শপত কৰিছিল। পুনৰ কলি যুগত কৃপালু গুৰুসকলে আহি আমাক এই শুদ্ধ সনাতন ধৰ্মটো ৰূপান্তৰ কৰি মাত্ৰ
একশৰণ হৰিনাম ধৰ্ম কৰি দিলে। গতিকে এইটো ৰজা ধৰ্ম, একমাত্ৰ কলিযুগৰ নাম ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম। গতিকে সমস্ত দেৱধৰ্ম ত্যাগ কৰি, সমস্ত ধ্যান যজ্ঞ পূজা বাদ দি একমাত্ৰ ঈশ্বৰৰ নামতে আমি শৰণে পখিলে সেই নামে আমাক পৰম গতি দিব। আৰু তাৰ উদাহৰণ আপোনালোক ২ নং কাঠপৰাৰ এই পবিত্ৰ গুৰুগৃহ। কিহত আশ্ৰয় হৈছে? ভগৱন্তৰ নামতে। এই ভগৱন্তৰ নামৰ মাজত থাকোঁতে থাকোঁতে নামৰ ক্ৰিয়াই আমাক প্ৰত্যেককে পৰম ভকতিৰ পাত্ৰ কৰি তুলিব। ভকতি বুলি বেলেগ বস্তু নাই। হৰিনামে 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 গতি, হৰিনামে ভকতৰে কেৱলে ভকতি। ৰাম নামে ৰাম নামে ৰাম নামে হাৰ, ৰাম নামে কৰি আছে জগতক উদ্ধাৰ। এতিয়া হৰিনাম আৰু ৰাম নাম দুগুটি অক্ষৰ ৰাম নাম, অতি সুকুমল পৰম মংগল সবে মনোৰথ কৰে। ভগৱন্তৰ নিৰ্গুণ নাম হ'ল 4 ভাগ, 2টা আখৰযুক্ত। বাকী আমি যিমানবোৰ গাইছো সমস্ত গুণ নাম। এতিয়া নিৰ্গুণ নাম হ'ল 4 ভাগ, কৃষ্ণ বিষ্ণু হৰি আৰু ৰাম। এই গুণনামৰ যোগেদি নিৰ্গুণত আশ্ৰয় কৰিলে জীৱৰ মুকুতি হয়। সেইটোকে ভাগৱতে ৰাস্তাটো দেখাইছে। মহাভাগৱত মাহ-প্ৰসাদ খোৱা শাস্ত্ৰ নহয়, কীৰ্তন দশম ঘোষা ৰত্নাৱলী মাহ-প্ৰসাদ খোৱা শাস্ত্ৰ নহয়, জীৱতৰণৰ সোপান আছে তাত। গতিকে এই দাপোনখন চাই আমি আমাৰ ভিতৰৰ ছবিটো উপলব্ধি কৰিব লাগিব। যেনেকৈ চানেকি ছায়াসকলে সুন্দৰ সুন্দৰ ফুল বাচে, গতিকে আমাৰ জীৱন চানেকিখন চাই আমি জীৱনৰ ফুল বাচিবৰ কাৰণে কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত আজি 550 বছৰ আগতে কৃপালু গুৰুজনে আমাক দিলে। গতিকে সেই ধাৰাৰে আমি যাবলৈ যত্ন কৰিব লাগিব। তেওঁ এশনীয়া হওক, তেওঁ সত্ৰীয়া হওক, তেওঁ বামুণীয়া হওক, তেওঁ মহাপুৰুষীয়া হওক, তেওঁ ভাগৱতীয়া বুলি কওক, তেওঁ সংঘৰীয়া বুলি কওক, যেই নকওক, সকলো আমি এক ঈশ্বৰৰ সন্তান। মনত ৰাখিব, মানুহ অমিতস্য পুত্ৰ, অমিতৰ সন্তান। ঈশ্বৰে মানুহক এনেই সংসাৰলৈ পঠাই দিয়া নাই। ইয়াত আমি ভাগ ভাগ হ'বৰ কাৰণে, ভাগে ভাগে বেনাৰ ভকতি কৰিবৰ কাৰণে ঈশ্বৰে আমাক পঠিয়াই দিয়া নাই। আমাক দিছে যে শুদ্ধ সনাতন ধৰ্ম, ভাগৱত ধৰ্ম। ভাগৱতত দিছে সেই ধৰ্ম কি? সেই ধৰ্ম আচৰণ কৰা, সকলো একমুখী হোৱা, সৌধ পাতি সাধু সং তৈয়াৰ কৰি এক কৃষ্ণদেও নাম লোৱা। ভাগৱত 2 স্কন্ধত কৈছে। সেইকাৰণে কৈছে কলিৰ পৰম ধৰ্ম জানা হৰিনাম। এইবোৰতো আজিকালি লিখা কথা নহয়, 500-600 বছৰ আগতে লিখি থৈছে আৰু সদায় আমি পঢ়ি আছো। তাৰমানে কথাটো কি আমি বুজি নাপাওঁ নে? শংকৰে ৰচিলা ডাকি বোলা। কলিৰ পৰম ধৰ্ম কি? নাম। যাগ যজ্ঞ পূজা হোৱা তাৰমানে ভগৱন্ত লৈ গ'ল। এতিয়া নাম আমি প্ৰত্যেকে আচৰণ কৰো, আমাৰ মাজত কিয় ভাগ ভাগ হ'ব লগা হ'ল? নাম লোৱাৰ পৰিকল্পনাটো, পৰিৱেশটো, পৰিকল্পিত যিটো পৰিকল্পনা, সেইটো হয়তো কাৰোবাৰ হীন দেৰি হৈ আছে। আমি তাক সংশোধন কৰি ল'লেই হ'ল। তাৰ কাৰণে আমি আকৌ ভাগ ভাগ হ'ব লগা কিবা আছে জানো? সেইকাৰণে কীৰ্তনত গুৰুজনে আমাক বৰ বেয়াকে গালি পাই থৈছে। জানিলে গুৰুজনে যে মই এই মহাসম্পদবোৰ অসমীয়া জাতিক দি থৈ গৈছো, যদিও এই জাতিৰ মাজতে ভাগ ভাগ হৈ মোৰ শুদ্ধ সনাতন ধৰ্ম সঠিক দিশৰ পৰা ব্যভিচাৰী দিশে গতি কৰিব, যিটো আমাৰ মাজত হ'ব নালাগিছিল। পৃথিৱীৰ অন্য দেশে গুৰুজনক পোৱা নাছিল, আমি অসমৰ লোকসকলে পাইছিলো। যিজন গুৰু জগত গুৰু, যিজন গুৰুৱে ঘোষণা কৰিলে উদাত্তস্বৰে ভাগৱত 2 স্কন্ধত, উবানৰ লোক হৰি ভজিও ক ধৰাইতো উপদেশ, এৰা আলজাল জীৱা কতকাল জৰা ভল্য প্ৰৱেশ। উবানৰ লোক বুলি কোনজন গুৰুৱে ক'ব পাৰে? চৈতন্যদেৱে কৈছে নে ৰামানুজে কৈছে, শংকৰাচাৰ্যে কৈছে? কোনেও কোৱা নাই। আমাৰ কৃপালু গুৰু জগত গুৰুজনাই কৈছে, পৰম গুৰুজনাই কৈছে যে উবাহনৰ লোক, যে পৃথিৱী মণ্ডলত যিমান মানুহ আছে সকলো মানুহক উদ্দেশ্যি কৈছে। সন্দিকৈ জাতিটোক কোৱা নাই, গগৈক কোৱা নাই, চুতীয়াক কোৱা নাই, কলিতাক কোৱা নাই, শইকীয়াক কোৱা নাই, বৰাক কোৱা নাই, মহন্ত গোস্বামীক কোৱা নাই। ভাগে ভাগে কি বুলি ক'লে? উবানৰ লোক, সেইৰা মনুষ্যসকল।
খৰি ভজিও খৰিত ভজা ধৰা ইটো উপদেশ এটাই মাত্ৰ উপদেশ সেইটো কি এৰা লজাল এই বুজে বিঠিং বাঠাংবোৰ ধ্যান ধাৰণা তপ ব্ৰত এইবোৰ আলজাল এইবিলাক ত্যাগ কৰা কলিযুগৰ ধৰ্ম নহয় জীৱা কতকাল কেইদিন জীয়াই থাকিবা জৰা ভুল নকৰবে দেহাৰ অৱস হৈ আহিছে ইফলীয়া হবা যদিও 100 বছৰীয়া জীৱন দিছিলো 50 বছৰ শুই থাকোঁতে গ'ল 10 বছৰ ধন উপাৰ্জন কৰোঁতে গ'ল 20 বছৰ বিষয় ভোগ খেলা ধূলা কৰোঁতে গ'ল 50ৰ আধাটো শুই থাকোঁতে গ'লে 100 আধাটো শুই থাকোঁতে গ'লে কিমান পালো আমি 50 বছৰ 10 বছৰ ধন উপাৰ্জন কৰিবলৈ গ'লগে নহয়নে বাৰু 20 বছৰ বিষয় ভোগ খেলা ধূলাত গ'ল 30 বছৰ গ'লে 50ৰ ভিতৰত থাকিলে 20 বছৰ বৃদ্ধকালে বয়স ভইল কিমান বৰিষ বিংশতি 20 বছৰ আমি লাভ কৰিলো একো কাৰ্য সাধিবাক নাহিকে হকতি কাৰণ কাণে নুশুনা হৈ আহিছে চকুৱে নেদেখা হৈ আহিছে মনৰ স্মৃতি শক্তি নাইকিয়া হৈ আহিছে নহয়নে বাৰু সকলো ফালৰ পৰা আমাক জৰা ৰোগে ধৰিছে এই 20 বছৰ সময় যদি আমি খুব সুন্দৰভাৱে হৰি উপাসনা কৰিম বুলি ভাবো পাৰিম জানো সম্ভৱ নহয় সেইকাৰণে ভাগৱত ফল আত্মবিশ্লেষণ গ্ৰন্থ ইয়াক বিশ্লেষণ কৰিবৰ কাৰণে প্ৰহ্লাদৰ কাহিনী ইয়াত সংযোগ কৰিছে ধ্ৰুৱৰ কাহিনী সংযোগ কৰিছে ক'ৰ কাহিনী এইবোৰ কলিযুগৰ কাহিনী জানো নহয় আগৰ কাহিনী কি উপদেশ দিলে তাহানি যুগৰ পৰা আমাক এৰা শিশু হ'ব অনুযত কৰ্ম কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম কুমাৰ কাল কোনটো আপুনি মই যেতিয়া যৌৱনৰ দুৱাৰদলিত ভৰি দিওঁ শিশু কালটো আমাৰ পাৰ হৈ যৌৱনৰ দুৱাৰদলিত ভৰি দিওঁতে কুমাৰ কাল বুলি কৈছে যে ছোৱালী এজনী কুমাৰী হ'ব হ'ল কুমাৰী মানে যৌৱন আমাৰ কুমাৰ কাল বুলি ক'লে আমি যৌৱনৰ দুৱাৰদলিত ভৰি দিওঁতে যেতিয়া নিজৰ বিবেকটো অকণমান চিন্তা কৰিব পৰা হওঁ আগবশলৈকে পিতৃ মাতৃক দদাই কথা শুনি থাকে যেতিয়া বিবেকটো অকণমান নিজক বুজিবলৈ অনুভৱ কৰিবলৈ আমাক কৈ দিয়ে সেইটো হ'ল যৌৱন কাল যৌৱনৰ দুৱাৰদলিত ভৰি দিলে ল'ৰা ছোৱালীয়ে লাহেকে মাক দেউতাকৰ কথাৰ বিপৰীতে নিজৰ চিন্তাৰে আৰম্ভ কৰে সেইখিনি সময়তে কেনেবাকৈ যদি আমি ঈশ্বৰমুখী ল'ৰা ছোৱালীক কৈ দিব পাৰোঁ পৰৱৰ্তী জীৱনটো তেওঁৰ পাছত আমি লাগি থাকিব নালাগে তেওঁ কেনেকৈ জীৱনটো আগবঢ়াই নিব ভাগৱতৰ আধাৰিত ভাগৱত ধৰ্মটো মানৱ জীৱনৰ জীৱনদায়িনী ধৰ্ম সেইটো কাৰণে আমি ভাগৱত অধ্যয়ন কৰিব লাগে ভাগৱতত যি আছে সমস্ত মানৱ শৰীৰৰ লগত আছে বিশ্ব ব্ৰহ্মাণ্ডত যি আছে সমস্ত ভাগৱতৰ গৰ্ভত আছে গতিকে ভাগৱত গৰ্ভত থকা কথাখিনি আমাৰ 94 আঙুলিৰ মানৱ দেহটোৰ লগত সংযুক্ত কৰি ৰাখিছে ইয়াত শাক খোৱা ভাত খোৱা কথা নাই ইয়াত বিষয় ভোগৰ কথা নাই ভোগবাদ বস্তুবাদৰ কথা নাই ইয়াত কেৱল মাত্ৰ সৎ হং সাধু সংৰ যোগেদি কৃষ্ণক পোৱাৰ ব্যৱস্থাটো দিলে সাধু সংগত থকা কৃষ্ণৰ শৰণ লোৱা কৃষ্ণৰ শৰণ লৈ ভজন গ্ৰহণ কৰিলে নিত্য ভজন কৰিলে ভক্তি সাধিত হ'ব সেই ভক্তিৰ যোগেদি জীৱন শৃংখলিত ৰূপত আগবাঢ়িব সদাচাৰী জীৱন হ'ব আৰু সদাচাৰ জীৱন হ'লে ভগৱন্তৰ ফালে বৈকুণ্ঠৰ জখলা পোন হৈ যাব বৈকুণ্ঠৰ পৰা ভগৱন্তই জখলা পঠাই দিব সেই জখলাত এধাপ আপুনি আগবাঢ়ি গৈ থাকিব আলজালবিলাক ঈশ্বৰে নিজে নাইকিয়া কৰিলে যাব ছাইডৰ যিবোৰ আহুকাল এইবোৰ ঈশ্বৰে নিলগত ঢৌ পূজা নিলগতে আঁতৰাই দিব ভাগৱতৰ মূল বস্তুটোৱে হ'ল সেইটো এতিয়া আমি ভগৱন্তৰ কথা সন্নিৱিষ্ট মহাভাগৱত শ্ৰদ্ধাৰে দৰ্শন কৰিছোঁ শ্ৰদ্ধাৰে শ্ৰৱণ কৰিছোঁ শ্ৰদ্ধাৰে কীৰ্তন কৰিছোঁ আৰু শ্ৰদ্ধাৰে সেৱা কৰিছোঁ আমাৰ জীৱ পুণ্যাত্মালৈ গতি কৰিবলৈ গৈছে আমাৰ জীৱন শৃংখলিত হ'বলৈ গৈছে এই 2টা দিন বা 3টা দিন ইয়াত শৃংখলিত জীৱন যাপন কৰাৰ পিছত 5 দিনৰ পৰা যদি আমাৰ জীৱন উশৃংখল হৈ যায় ইমান ব্ৰত পালন কৰি কৰ্ম কৰাৰ পিছত যদি আমি 3 দিনৰ পিছত ব্ৰত ভংগ কৰি দিবলগীয়া হৈ যায় এইটো কিন্তু নহ'ব ভাগৱতে সেই আদৰ্শটোহে কৈছে ইয়াত লাখ টকা খৰচ কৰি অনুষ্ঠান পাতিছে এই 3 দিনীয়াৰ পৰা যিটো বস্তু পাই যাম সেইটো আমাৰ জীৱনৰ কাৰণে লৈ যাব লাগিব তাৰ যাতে কেতিয়াও বিশৃংখল উশৃংখল হ'ব নোৱাৰে